নমস্কাৰ, আপোনালোকে চাই আছে এবি লাইভ 24। শিক্ষক সমাজৰ এটি বিশেষ সংবাদ দিব বিচাৰিছো। নিশ্চয় আপোনালোকে স্ক্ৰীনত চাই আছে। 1 মাৰ্চত অভিৱৰ্তন গৰজি উঠিছে শিক্ষক সমাজ। প্ৰকৃতপক্ষে এই শিক্ষক সমাজ কিন্তু সহজেই চৰকাৰ বিৰোধী কাৰ্য চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নিবিচাৰে। যেতিয়া নেকি তেওঁলোকৰ প্ৰাপ্য ন্যায্য দাবীৰ পৰা বঞ্চিত হয়, তেতিয়া কিন্তু শিক্ষক সমাজ বা যিকোনো কৰ্মচাৰীয়ে হওক চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হৈ পৰে। তো শিক্ষক সমাজ আজি বছৰ বছৰ ধৰি বিশেষকৈ এই ইয়াতে উল্লেখ কৰিছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কথা কৈছে যে বছৰৰ পিছত বছৰ ধৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ প্ৰতি প্ৰদৰ্শন কৰি অহা চৰম অনীহাৰ বিৰুদ্ধে পুনৰাই প্ৰাথমিক শিক্ষক সমাজে সংগ্ৰামমুখৰ হোৱাৰ ঘোষণা কৰিছে। আজি চানমাৰীস্থিত অৰ্থাৎ কালিৰ কথা কোৱা হৈছে সন্মিলনীৰ মুখ্য কাৰ্যালয় শিক্ষক ভৱনত নীলাক্ষী গগৈৰ সভাপতিত্বত এখনি কৰ্ম পৰিষদ অনুষ্ঠিত হয়। 4 বছৰ ধৰি বন্ধ হৈ থকা বৃত্তি পৰীক্ষা পুনৰাই আৰম্ভ কৰা, পাঠ্যপুথিৰ লগতে অভ্যাসন আৰু মূল্যায়ন বহী প্ৰদান কৰা, শিক্ষকক পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা বিৰত ৰখা, স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া 8,700 টকা ঘূৰাই দিয়া, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়া, বাকী থকা সকলো ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়া কৰা আৰু প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ দাবীত অহা 1 মাৰ্চত মহকুমাই অভিৱৰ্তন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অভিৱৰ্তনে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ 10 মাৰ্চত ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কাৰ্যসূচী পালনৰ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখ্য যে 1982 চনৰ পৰা সন্মিলনীয়ে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ভিন্ন উপায়ে প্ৰয়াস কৰি আহিছে। 2023 চনৰ মে মাহৰ পৰা ধাৰাবাহিকভাৱে ৰূপায়ণ কৰা আন্দোলনত অসমৰ সকলো ছাত্ৰ সংগঠন, ভিন্ন সাহিত্য সভা, অভিভাৱক, সচেতন ৰাইজে অংশগ্ৰহণ কৰি গণস্বাক্ষৰেৰে মুখ্যমন্ত্ৰীলৈ আবেদন জনোৱাৰ পিছত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ন্যায্যতাক মানি লৈ 2 আগষ্ট 2023ত ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মানি লোৱা নাছিল যদিও কেবিনেট সিদ্ধান্তক সন্মান জনাই কাৰ্যকৰী কৰাত সন্মিলনীয়ে আন্তৰিকতাৰে সহযোগ কৰিছিল। আনহাতে 25 জুলাই 2024ত সন্মিলনীৰ হাইলাকান্দি অধিৱেশনত অংশ লৈ কেবিনেটৰ সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰা আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবী সম্পৰ্কে শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা সভাত ঘোষণা কৰি আহিছে। ঘোষণাৰ 6 মাহ পাৰ হৈ যোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত পুনৰাই স্মাৰক পত্ৰযোগে শিক্ষামন্ত্ৰীক 15 দিনৰ সময়সীমা প্ৰদান কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছিল। হয়, ইয়াৰ আগত এটা সংবাদ দিয়া হৈছিল আমাৰ চেনেল যোগে এই খবৰটো যে 15 দিনৰ সময়সীমা দিছিল, সেই সময়সীমা কিন্তু উকলি গ'ল। কিন্তু কোনো তৎপৰতা দেখা নোপোৱাত প্ৰাথমিক শিক্ষকে পুনৰাই সংগ্ৰামমুখৰ হৈছে। আনহাতে অভিৱৰ্তন আৰু প্ৰস্তাৱ প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ পিছতো যদি কোনো সিদ্ধান্ত কাৰ্যকৰী নহয়, তেন্তে এপ্ৰিল মাহত পুনৰাই শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে মিলিত হৈ কাৰ্যসূচী ৰূপায়ণ কৰিব। আজিৰ কৰ্ম পৰিষদ সভাতেই সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকনলৈ শুভেচ্ছা প্ৰদান কৰে। এয়া আছিল প্ৰাথমিক শিক্ষক সমাজৰ এক সংবাদ। নিশ্চয় এনেধৰণৰ সংবাদসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব। ধন্যবাদ। জয় অসম।